স্থায়ীকৰণ কৰি দৰমহা হ্ৰাস কৰিছিল চৰকাৰে। নতুন প্ৰক্ৰিয়াৰে দৰমহা ল'ব লাগিব শিক্ষকে। অসমৰ শিক্ষা ব্যৱস্থা শিক্ষক আৰু শিক্ষাৰ্থীৰ সমস্যাৰ অন্ত নাই। 2012 চনত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত আছিল। সেই সময়ত তেওঁ টেট শিক্ষকক নিযুক্তি দিয়া বুলি দম ফালি মাৰি নিজৰ কৃতিত্ব নিজেই জাহিৰ কৰিছিল। সেই শিক্ষকসকল সেই সময়ত ঠিকা ভিত্তিত নিয়োজিত হৈছিল। 2024 চনত সেই শিক্ষকসকলক স্থায়ী কৰাৰ কথা ঘোষণা কৰিলে চৰকাৰে। এইবাৰ 2012 চনৰ কংগ্ৰেছৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ মুখ্যমন্ত্ৰী হ'ল। গতিকে ঠিকাভিত্তিক শিক্ষকসকলক স্থায়ী কৰাৰ আশ্বাস দিলে। অৱশ্যে সকলো শিক্ষক সেই আশ্বাসত পতিয়ন নগ'ল। তেওঁলোকৰে 15,029 জনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰলোভনত ভুল গৈ স্থায়ী শিক্ষক হ'ল। 2024 চনৰ 2 ছেপ্টেম্বৰত খানাপাৰাত মুখ্যমন্ত্ৰীয়ে এইসকল শিক্ষকক স্থায়ী শিক্ষক হিচাপে নিযুক্তি দিছিল। ইমান দিনে ঠিকাভিত্তিত শিক্ষক হিচাপে কৰ্মৰত শিক্ষকসকলে স্থায়ীকৰণ হোৱাৰ পিছত নিজৰ বেতন আৰু সেৱা সুৰক্ষাৰ দাবীত ৰাজপথলৈ ওলাই আহিবলগীয়া হ'ব বুলি কল্পনা কৰা নাছিল। সেই স্থায়ী শিক্ষকসকলে ইমান দিনে আন চৰকাৰী নিয়মীয়া কৰ্মচাৰীৰ নিচিনাকৈ স্থানীয় কোষাগাৰৰ পৰা দৰমহা লাভ কৰি আছিল। কিন্তু বিগত 31 জুলাইৰ এক নিৰ্দেশনাৰ জৰিয়তে এই শিক্ষকসকলৰ দৰমহা গুৱাহাটীত অৱস্থিত দিছপুৰ কোষাগাৰৰ পৰা লোৱাটো বাধ্যতামূলক কৰে। অসমত এইবাৰ প্ৰাথমিক শিক্ষকৰ প্ৰতিবাদৰ কেন্দ্ৰত আছে SNA স্পৰ্শ নামৰ নতুন বেতন প্ৰদান ব্যৱস্থা। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্থাই অভিযোগ কৰিছে যে নিয়মীয়া কৰা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ শিক্ষকৰ বেতন নতুন এই মডিউলৰ জৰিয়তে প্ৰদান কৰাৰ সিদ্ধান্তই শিক্ষকৰ মাজত অনিশ্চয়তা আৰু উদ্বেগ সৃষ্টি কৰিছে। শিক্ষক সংগঠনে আগৰ দৰে ৰাজ্যিক কোষাগাৰৰ জৰিয়তে বেতন প্ৰদান অব্যাহত ৰখাৰ দাবী জনাইছে। তদুপৰি বিগত 2 বছৰ যে এই শিক্ষকসকল SSAৰ অধীনত নাছিল সেই খবৰ কেন্দ্ৰই লাভ কৰা নাছিল নেকি বুলিও প্ৰতিবাদী শিক্ষকে প্ৰশ্ন উত্থাপন কৰিছে। শিক্ষকসকলে নিজৰ দাবীৰ সমৰ্থনত বিগত 7 আগষ্টত অসমৰ বিভিন্ন প্ৰান্তত প্ৰাথমিক শিক্ষকৰ জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এখন্তীয়া প্ৰতিবাদী কাৰ্যসূচীত অংশ লয়। হাতে হাতে প্লেকাৰ্ড বেনাৰ লৈ শিক্ষকসকলে নতুন বেতন প্ৰদান ব্যৱস্থা প্ৰত্যাহাৰৰ দাবী তোলে। শিক্ষক সংগঠনৰ মতে বেতন প্ৰদানৰ ক্ষেত্ৰত এই ধৰণৰ ব্যৱস্থাই শিক্ষকসকলক পোনপটীয়াকৈ প্ৰভাৱিত কৰি এক জটিল পৰিস্থিতিলৈ ঠেলি দিব পাৰে। সেয়ে তেওঁলোকে চৰকাৰক সিদ্ধান্তটো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে। অন্যথা 12 আগষ্টৰ পৰা বৃহৎ আন্দোলনৰ হুংকাৰ দিছে প্ৰতিবাদী শিক্ষকসকলে। কেৱল জিলা পৰ্যায়ৰ প্ৰতিবাদতেই থমকি নোৰোৱাৰ ইংগিত দিছে শিক্ষক সংগঠনটোৱে।